18 চনৰ পৰা 7 বছৰতকৈ অধিক কাল আলোচনাই কৰি থাকিলে কোনো সিদ্ধান্ত নিদিলে। যদি অসম চৰকাৰে কিবা সিদ্ধান্ত দিলে হয় তেতিয়াহ'লে ভাৰত চৰকাৰে এই সিদ্ধান্ত অনুসৰি কাম কৰিব বুলি ইতিমধ্যে ঘোষণা কৰি থৈছিল। কিন্তু তেওঁলোকৰ যেহেতু জনজাতিকৰণ কৰিবলৈ মন নাই, সেই গতিকে এই গোটেই বিষয়টো 2016 চনৰ ভিজন ডকুমেণ্টত থকাৰ পিছতো 2019 চনত নাগৰিকত্ব সংশোধনী আইনৰ প্ৰতিবাদ কিছু প্ৰশমিত কৰিবলৈ ৰাজ্যসভাত এই সম্পৰ্কত বিল উত্থাপন কৰাৰ পিছতো 2020 চনত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অক্টোবৰ মাহৰ ভিতৰত ৰিপৰ্ট ছাবমিট কৰি কেন্দ্ৰক জমা দিম বুলি কোৱাৰ পিছতো 2021 চনত পুনৰ নিৰ্বাচনৰ সময়ত তেওঁলোকে যি 10টা প্ৰতিশ্ৰুতি দিছিল অসমৰ জনগণক, তাত স্পষ্টভাৱে উল্লেখ কৰাৰ পিছতো আজিলৈকে এই ক্ষেত্ৰত কোনো কাৰ্যব্যৱস্থাই নললে। আৰু শেহতীয়াকৈ তেওঁলোকে কৈছে যে কংগ্ৰেছ দলৰ গাতহে ইয়াৰ বাবে জগৰীয়া। কিন্তু যদি কংগ্ৰেছ দলে কেতিয়াও জগৰীয়া নহয়, কাৰণ কংগ্ৰেছ দলে যিখিনি কথা কৈ আছিল 1996 চনৰ লোকসভাৰ হাউচ পেনেলৰ ৰিপৰ্টত যেনেধৰণে উল্লেখ আছে সেই অনুসৰি কংগ্ৰেছ দলে এইখিনি দিব পৰা সম্ভৱ বুলি কৈ আছে। কিন্তু যদিহে অসম্ভৱ তেতিয়াহ'লে বিজেপি দলে কিয় 2016 চনত ভিজন ডকুমেণ্টত এই প্ৰতিশ্ৰুতি দিছিল, এই কথা মুখ্যমন্ত্ৰীয়ে স্পষ্টভাৱে অসমৰ সকলো ৰাইজকে জনাব লাগে আৰু তেখেতে কংগ্ৰেছ দলক যি অপবাদ দিছে এই অপবাদ প্ৰত্যাহাৰ কৰিব লাগে।